মোৰ কাম ফিনিছ এতিয়া দিদি কাম Doa kamu. Hei, kuali kata Miska. ৰাতিপুৱা ভাত সাজৰ কাৰণে ফ্ৰিজত থোৱা মাছখিনি মই বাহিৰলৈ উলিয়াই আনিলোঁ নহবা মাছখিনি অলপ আইচ হৈ থাকে এয়া জিকা কাটি লৈছোঁ ধুনীয়াকৈ ধুই কাটি লৈছোঁ আজি জিকা আৰু মাছেৰে বনাম ৰৌ মাছ ফ্ৰাই কৰিম আৰু মাগুৰ মাছ আৰু জিকা বনাম তাতে ৰৌ মাছো দিম বাৰু তাৰ পাছত ইফালে দিদিয়ে সেইয়া ঘৰ চাফা কৰি আছে ঘৰ চৰ ঝাৰু দি আছে মই তাইক ভাত বনাবলৈ দিয়া নাই ময়ে বনাওঁ ৰাতিপুৱা ভাতটো আৰু তাই কিবা পুৰি চুৰি বনাই আৰু তাৰ পাছত এয়া মই ধুনীয়াকৈ জিকাখিনি কাটি লৈছোঁ আলু এটাও কাটি ল'ম ধুনীয়াকৈ খুব মিহি মিহিকৈ জিকাটো কাটিলে খুব সোনকালে সিজে আৰু ভালো লাগে খাই সেইকাৰণে মই সৰু সৰুকৈ মিহি মিহিকৈ কাটিছোঁ আপোনালোকে কেনেকৈ কাটে মোক জনাবচোন বাৰু ৰাতিপুৱা বৰ লৰালৰি হয় যে গতিকে মাছ থাকিলে খুব সোনকালে হয় গতিকে মই ৰাতিপুৱা সাজটো মাছৰেই বনাই দিওঁ কেতিয়াবাহে মানে নিৰামিষ থাকিলে কেতিয়াবা দুখন তিনিখন বনাবলগীয়া হয় তেতিয়া অকণমান সময় লাগে কিন্তু মোৰ ভাত বনাওঁতে ইমান বেছি সময় নালাগে এই জিকাখিনি কাটি ল'লোঁ তাৰ পাছত এনেকৈ ধুই লৈছোঁ কাটাৰ পাছত আকৌ ধুই লৈছোঁ নহবা লেতেৰা হয় বুলি চিন্তা লাগে অকণমান চাফ চিকুণকৈ বনাব পাৰিলে নিজকে ভাল লাগে ধুনীয়াকৈ কাটি লৈছোঁ ডাঙৰ টিফিন এটাত ইফালে দিদিয়ে কাম কৰি ফুৰিছে বাহিৰা কামবিলাক দিদিয়ে কৰে লগতে ঘৰ দুৱাৰ সাৰা পানী কাপোৰ মেচিনত দিয়া তাৰ পাছত বাচন চাচন ধোৱা এইবিলাক বাহিৰা কাম আৰু এয়া সাৰি আছে দিদিয়ে মই সকলো বস্তু যোগাৰ কৰি লওঁ গেছৰ ওচৰতে অকণমান খাই চাইছোঁ জিকাবিলাক আকৌ তিতাও থাকে যে খাই চাইছোঁ তিতা নহয় এইটো মিঠাই গতিকে মই এইখিনি গোটেইখিনিয়ে কাটি দিলোঁ 4টা জিকা লৈছোঁ ইয়াতে কিছুমান জিকা নিলে বৰ তিতা হয় নাচালে এনেকৈ খাই নাচালে তৰকাৰীখনো এনেই যায় মাছ দিয়া থাকে বিশেষকৈ জিকাৰ লগত মাছ দিলে বহুত বেছি মিলে গতিকে প্ৰায় জিকাৰ লগত মাছেই খোৱা হয় আৰু আমাৰে নহয় সকলোৱে চাগে আপোনালোকেও তেনেকৈয়ে খাই চাগে জিকাটো মাছৰ লগত খুব বেছি মিলে কাৰণে কেতিয়াবাহে কাটচিটহে আলু আৰু জিকা টুপটুপীয়াকৈ বনাই থৈ দিওঁ পানী নিদিয়াকৈ এতিয়া মই মাছখিনি ধুনীয়াকৈ ভাজি ল'ম মাছখিনি ভাজি লৈ এইখিনি উঠাই লোৱাৰ পাছত তেতিয়াহে মই চব্জি দিম আৰু এতিয়া মই ৰাতিপুৱাটো অকল ভাতৰ কামেই কৰোঁ ভাতৰ যোগাৰ কৰোঁ কাৰণ ল'ৰা ছোৱালীক 9টা বজাতে খাবলৈ লাগে অফিচ যায় ঘৰত থাকে হ'লেও মানে অফিচ থকা মানুহ বা স্কুল থকা মানুহৰ ল'ৰা ছোৱালী স্কুলত পঢ়ি থকা সময়ত এইকণ সময়তে খুব লৰালৰি হয় এইখিনি মই মাছখিনি ধুনীয়াকৈ সিজিবলৈ দিছোঁ বাকী এনেকৈ সিজিবলৈ দি বেলেগ কাম কৰিব পাৰি মই মানে ভিডিঅ'বিলাক এইটো কাৰণে বনাওঁ যিসকল নজনা ছোৱালী সিহঁতে অকণমান এটা টিপছ পাব পাৰিব কেনেকৈ কি কৰে মই সেই ৰাতিপুৱা সময়কণত কেনেধৰণে কৰে সেইটো জনাসকলে নালাগে বাৰু তেওঁলোকেতো জানেই যিসকল বহুত এক্সপাৰ্ট মই বৰ বেছি এক্সপাৰ্ট নহয় হ'লেও মানে মই যিটো জানো সেইটো শিকাই ভাল লাগে এইখিনি মাছখিনি মই এতিয়া এয়া হ'বলৈ দিছোঁ অলপ তলটো সিজি আহিলে তলটো যেতিয়া ধুনীয়াকৈ ভাজ খাব তেতিয়া লুটিয়াই দিব লাগে তেতিয়া মাছখিনি বেছি সময় নালাগে এতিয়া মই মাছখিনি লুটিয়াই দিছোঁ এয়া ধুনীয়াকৈ ভাজ খালেই এতিয়া মই নমাই দিছোঁ এইখিনি তেলতে আদা নহৰু খুন্দনাত মই খুন্দি লৈছোঁ এইটো খুন্দনাটো আপোনালোকে দেখিছে খুন্দনাত মই আদা নহৰু খুন্দি লৈ পিঁয়াজ এটা কাটি লৈ ধুনীয়াকৈ এতিয়া ৰঙা হোৱালৈকে ভাজি থাকিম ৰঙা হোৱালৈকে ভাজি থাকিলে নিমখ হালধি তাতে দি দিছোঁ ধুনীয়াকৈ যেতিয়া খাব ৰঙা হৈ যাব তেতিয়া মই জিকাখিনি দি দিম জিকা আৰু আলু কুটি থোৱাখিনি দি দিম তেতিয়া মানে চেণ্টটো বহুত বেছি ধুনীয়া লাগে যিকোনো আঞ্জা বনালে আদা নহৰু বা পিঁয়াজখিনি ৰঙা হোৱালৈকে যেতিয়া ভাজি থাকিব মানে তেলখিনি যেতিয়া ওলাই যাব তেতিয়া পাচলিখিনি দিব লাগে খুব ধুনীয়া লাগে সেইখন চব্জি খাই পেলাই
মই এতিয়া জিকাখিনি তাতে দি দিছোঁ। এইখিনিও একেবাৰে জহি পানী ওলোৱালৈকে ভাজি থাকিম। তাৰপাছত মাছখিনি দি দিম। জিকাটো বা জাতিলাওত পানী দিলে সিমান ভাল নালাগে, হ'লেও মানুহ সৰহ হ'লে অকণমান বহলাবৰ কাৰণে উতলা পানী দিলে টেষ্টটো একেই থাকে। আপোনালোকে উতলা পানী দিব, আৰু উতলা পানী দিলে টেষ্টটো একেই থাকে। জিকাখিনি মই ধুনীয়াকৈ এতিয়া ভাজি ল'ম। কেৰাহীটো যিহে গৰম, কাপোৰ এখন দি ধৰি লৈছোঁ। তাৰপাছত এনেকৈ ঘূৰাই ভাজি আছোঁ। ধুনীয়াকৈ গোটেই জিকাৰ পিচবিলাক যেতিয়া ভাজ খাব, তেতিয়া জহি ইয়াত পানী এটা ওলাব। সেই পানীটোতে মাছটো দি উতলিবলৈ দিব লাগে, আৰু অকণমান উতলা পানী দি দিব লাগে। কি খাব আপোনালোকে সেই জিকাৰ জোলখন। এতিয়া মই অকণমান নিমখ দি দিছোঁ তাতে। আগতেও দিছিলোঁ, কিন্তু মই অলপ কম যেন পালোঁ, আকৌ অকণমান নিমখ দি দিছোঁ। ইয়াত দেখিছেনে জহি নিজৰ পানী, এইখিনি জিকাৰ নিজৰ পানী ওলাইছে। মই বেলেগ পানী দিয়া নাই। এতিয়া মই মাছখিনি তাতে দি ধুনীয়াকৈ লৰাই ঢাকি দিম। ঢাকি আকৌ দাঙি লৈ তেতিয়া মই উতলা পানী দিম। বককৈ উতলা পানী দিব লাগিব, নহ'বা টেষ্টটো অলপ সেৰেকা হৈ যায়। তাৰপাছত ইয়াত দেখিছেনে ধুনীয়াকৈ। ইফালে মই কুকাৰত ভাতো বহাই দিছোঁ, তেতিয়া তৎক্ষণাত হৈ যায়। চিন্তাই কৰিব নালাগে, লৰালৰিকৈ বস্তুখিনি ভাতটো ডাইনিঙত দিব পাৰিব। এনেকৈ 2টা চৌকাতে বহাই দিলে। টিপছবিলাক জানিব পাৰিলে ভাতটো সোনকালে বনাব পাৰি। এয়া চব্জি উতলি আছে। তাৰপাছত মই এতিয়া গৰম পানী দি দিম ইয়াতে। মই চব্জি উতলিবলৈ দি যিকোনো বেলেগ কাম কৰি থাকোঁ, ৰৈ নাথাকোঁ, যি টি কাম কৰি থাকোঁ। তাৰপাছত আকৌ চব্জিখনলৈও পাহৰি নাযাওঁ। ধুনীয়াকৈ এয়া হোৱাৰ পাছত জুইটো চিমত দি, গেছটো চিমত দি, ইয়াতে উতলা পানী এতিয়া দি দিম। কাৰেণ্টৰ জাৰত মই পানী দি থৈছোঁ। এতিয়া আনি পানী দি দিম। এয়া হৈয়ে যাব আৰু এইখিনি যেতিয়া অলপ পানীখিনি কমি যাব, তেতিয়া নমাই থৈ দিব লাগে। বহুত বেছি সোৱাদ। এয়া পানী অলপ দি, জোখমতে পানী অলপ দি দিলোঁ। আপোনালোকেও জোখমতে দিব। অকণমান কম যেন দেখি আকৌ অকণমান দি দিছোঁ। একেবাৰে বককৈ উতলা পানী দিব দেই, আকৌ এবাৰ কৈছোঁ, তেতিয়াহে ধুনীয়া লাগিব। তাৰপাছত এইখিনি মই এতিয়া ঢাকি দিম। ঢাকি দিয়াৰ পাছত হৈয়ে যায় আৰু। ধুনীয়াকৈ উতলাৰ পাছত যেতিয়া মাছৰ সোৱাদটো শাকৰ চব্জিলৈ যাব, এয়া দেখিছেনে হৈয়ে গৈছে। তাৰপাছত মাছৰ যিটো টেষ্ট, সেইটো সোৱাদটো যেতিয়া চব্জিখিনিলৈ গুচি যাব, তেতিয়া চব্জিখন খাই খুব বেছি ভাল লাগে। এতিয়া লিউৰ কাৰণে মই অলপ ঠাণ্ডা ভাত আছিল, ফ্ৰিজত থৈ দিছিলোঁ। সেইখিনি কুকাৰতে দি ল'লোঁ। তাৰপাছত মাছ এপিচ আৰু দাইল দি লিউৰ কাৰণে যোগাৰ কৰিছোঁ এই কুকাৰত। আমাৰ কাৰণে হৈ গ'ল। তাৰপাছত আৰু পাকঘৰটো মই দিদিক এৰি দিম। এয়া দাইল দি দিছোঁ। দাইলখিনি ধুনীয়াকৈ ধুই তাতে একেলগে দি মাছো দি দিছোঁ। তাৰপাছত 3টা চিটি মাৰি লিউৰলৈ সেইখিনি যোগাৰ হৈয়ে যায়। গোটেইখিনি ভাতৰ যোগাৰটো কৰি লৈ মই চাহ একাপ খাওঁ দেই। সদায় চাহ খোৱাটো মোৰ একদম অভ্যাসেই, নোৱাৰিছোঁ আৰু। মাজত এৰি দিছিলোঁ, আকৌ এতিয়া খাবলৈ লৈছোঁ। কিন্তু কি হয়, ৰাতিপুৱা পানী চানী খোৱাৰ 2 ঘণ্টামানৰ পাছতহে চাহ খাওঁ। চেনি আৰু চাহপাতটো বেছিকৈ নিদিওঁ। চাহ খাই থকা অভ্যাস যে গাঁৱলীয়া মানুহ, একেবাৰে গাটো কিবাকিবি লাগে। চাহকাপ খালেহে গাটো ফটফটীয়া লাগে। মাছ পিচ দি দিলোঁ। তাৰপাছত এতিয়া মই এইখিনি গেছত উঠাই দিম। এনেদৰে ৰাতিপুৱাটো আমাৰ আৰম্ভ হয় প্ৰতিগৰাকী মহিলাৰে, প্ৰতিগৰাকী মাকৰে এইটো আমাৰ কৰ্তব্য, আৰু নিজৰ কাৰণেও লাগে। গতিকে আমি ৰাতিপুৱা উঠি এইখিনি কাম কৰিবই লাগে। তাৰপাছতহে মই ভালকৈ গাটো ধুওঁ। গাটো ধুই পেলাই পৰিষ্কাৰ পাতি হৈ কাপোৰ কানি সলাই দিনটোৰ কাৰণে ৰেডি হৈ থাকোঁ আৰু। সেইখিনি গৰম কৰি লৈছোঁ এতিয়া। এতিয়া এই গাখীৰখিনি গৰম কৰি ল'ম। তাৰপাছত আমি দিদি আৰু মই চাহ খাম। তাৰপাছত মোৰ কাম আজৰি। এয়া মই এতিয়া চাহ বনাবলৈ লৈছোঁ। চাহৰ যোগাৰ কৰি লৈ ধুনীয়াকৈ আমি দিদিয়ে মই চাহ খাম।
আজি ভিডিঅ'টো ইমানেই আছিল আজিলৈ আহিছোঁ আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিম বাই হৈ গ'ল এয়া জিকাৰ ধুনীয়া এখন তৰকাৰী নমাব পাৰি কালিৰ দালি আছিলে ৰাতিৰ দাইল আছিলে ইয়া একে গৰম কৰি দিওঁ চিৰানে কিবা এয়া চাহ মোৰ কাম ফিনিছ এতিয়া দিদিৰ কাম Doa di kamu. বিস্কুট হেৰি খোৱা যদি সেই তাতে আছে চিৰা